এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মিছা মাছৰ বৰ সুস্বাদু ব্যঞ্জনবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওক। মিছা মাছকেইটাৰ বাকলি গুচাই ভালদৰে ধুই প্লেটত ৰখা হৈছে। এতিয়া মিছা মাছকেইটাৰ ওপৰত জালুকৰ গুড়ি, জলকীয়া গুড়ি, নিমখ, নেমু ৰস আৰু আদা নহৰু পেষ্ট দি ভালদৰে মিহলাই প্ৰায় 30 মিনিটমান সময় ৰাখিব লাগিব। এতিয়া পাত্ৰ এটাত আধা কাপ ময়দা আৰু আধা কাপ কৰ্ণফ্ল'ৰ দিব লাগিব। তাৰপিছত তাত সামান্য নিমখ আৰু জালুকৰ গুড়ি দি মিশ্ৰণটো ভালদৰে মিহলাই ল'ব লাগিব। কণী এটা বাতিটোত ভাঙি লোৱা হৈছে। এতিয়া তাত অলপমান ফ্ৰিজৰ পানী দি ভালদৰে ফেটি ল'ব লাগিব। ত্ৰিশ মিনিটৰ পিছত মিছা মাছখিনি ময়দা আৰু কৰ্ণফ্ল'ৰৰ মিশ্ৰণটোত ভালদৰে মিহলাই ল'ব লাগিব। ময়দা আৰু কৰ্ণফ্ল'ৰৰ মিশ্ৰণটোত মিছা মাছখিনি ভালদৰে মিহলাই লোৱাৰ পিছত এতিয়া কণীৰ ঘোলটোত জুবুৰিয়াই আকৌ মিছা মাছখিনি ময়দা আৰু কৰ্ণফ্ল'ৰৰ মিশ্ৰণটোৰ লগত মিহলাই ল'ব লাগিব। এতিয়া মিছা মাছখিনি আকৌ এবাৰ কণীৰ ঘোলটোত লেটিয়াই ব্ৰেডৰ গুড়িখিনিত ভালদৰে মিহলাই লৈ প্লেটত ৰাখিব লাগিব। মিছা মাছৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি ষ্টাৰ্টাৰ হিচাপে পৰিৱেশন কৰিব পাৰিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। এতিয়া কেৰাহীখন গেছৰ ওপৰত পাতি তাত প্ৰয়োজনমতে ৰিফাইন তেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেলখিনি ভালদৰে গৰম হ'লে গেছৰ জুই সামান্য কম কৰি তাত মিছা মাছ কেইটামান দি ভাজিব লাগিব। মিছা মাছখিনি অলপ ৰঙচুৱা হ'ব ধৰিলে লুটিয়াই দিব লাগিব। মিছা মাছখিনি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভজা হৈ গৈছে। এতিয়া পেপাৰ নেপকিন পাৰি লোৱা প্লেট এখনত নমাই থ'ব লাগিব।
একেদৰে বাকী থকা মিছা মাছকেইটাও ভাজি ল'ব লাগিব। মিছা মাছকেইটা ভজা হৈ গৈছে, এতিয়া প্লেটত নমাই ৰাখিব লাগিব। মিছা মাছৰ সুস্বাদু পকৰি প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে যিকোনো চাটনি বা চচৰ লগত ষ্টাৰ্টাৰ হিচাপে পৰিৱেশন কৰিব পাৰিব। মিছা মাছৰ এই পকৰিবিধ খাবলৈ বৰ সোৱাদ হয়। বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে খাই বৰ ভাল পাব। আপোনালোকেও কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাব পাৰে। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।